নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে। গাঁৱে গাঁৱে চাকৰি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, যিটো গাঁৱে গাঁৱে আপোনালোকৰ কাৰণে চাকৰি মুকলি কৰি দিয়া হৈছে। কিমানখিনি পদ মুকলি হৈছে, ক'ত কিমান পদ মুকলি হৈছে, কেনেধৰণৰ পদ মুকলি হৈছে, কোনটো পদৰ কাৰণে আপোনালোকৰ কিমান এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যিমান পায় সিমান বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু গাঁৱে গাঁৱে চাকৰিসমূহ মুকলি হৈছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ক'ত কিমানটা পদ মুকলি হৈছে, ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে যিহেতু এটা অভাৰভিউ দিয়া আছে, আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ৰিলায়েন্স ৰিটেইল বিভাগৰ ফালৰ পৰা যিটো পদসমূহ মুকলি কৰি দিয়া হৈছে। এতিয়া টোটেল পোষ্ট আপোনালোকে 7052টা পদ দেখিবলৈ পাব। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে পদটোত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইণ্টাৰভিউ হ'ব, তাৰপিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। অনলাইন এপ্লাই ডেটটো আপোনালোকৰ যিটো 5 ডিচেম্বৰ তাৰিখৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো হৈ গৈছে। যদিহে আপোনালোকে আবেদন কৰা নাই, এতিয়াও যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেটটো যিহেতু 18 জানুৱাৰী তাৰিখলৈকে আছে, 2026 চনৰ 18 জানুৱাৰীলৈকে আপোনালোকৰ লাষ্ট ডেট আছে। যদিহে আপুনি আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু 7000 প্লাছ পদ মুকলি হৈছে, বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 2025 বৰ্ষৰ অন্তিমটো সুবিধা আহিছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে কি পদ মুকলি হৈছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। CSA পদ মুকলি হৈছে, কেচিয়াৰ পদ আছে, ইয়াতে আপোনালোকৰ গিটাৰ পদ আছে, লগতে আপোনালোকৰ কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ দেখিবলৈ পাব, ষ্ট'ৰ মেনেজাৰ দেখিবলৈ পাব, ট্ৰেইনি মেনেজাৰ দেখিবলৈ পাব, এছিষ্টেণ্ট মেনেজাৰ আৰু বিভিন্ন ধৰণৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ আপোনালোকে পদসমূহ দেখিবলৈ পাব। সকলো পদতে আপোনালোকৰ বয়সৰ সময়সীমাটো একেই থাকিব। ইয়াতে যিহেতু আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে, 18 বছৰৰ পৰা 40 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যদিহে আপুনি SC বা STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰ কৰি এজ ইলেকশ্যন লাভ কৰিব পাৰিব, আৰু আপুনি OBCৰ কেণ্ডিডেট হ'লে 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰিলে আপুনি আবেদন কৰিব পাৰিব। 10 পাছৰ কাৰণে বেলেগ পোষ্ট মুকলি হৈছে, ইয়াতে 12 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট মুকলি হৈছে, আৰু গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে ইয়াতে বেলেগ ধৰণৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। এতিয়া চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে পাৰ মান্থ 32,000 পৰা আৰম্ভ কৰি আপোনালোকে 46,000 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিহেতু চিলেকশ্যন প্ৰচেছটো ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, আপোনালোকে ইয়াতে ন' এক্সাম হ'ব। ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ পাতিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছতে আপোনালোকৰ মেৰিট লিষ্টটো মাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াতে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। যদিহে আপোনালোকে এতিয়াও আবেদন কৰা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনৰ ডেটটো যিহেতু আপোনালোকে 5 ডিচেম্বৰ তাৰিখৰ পৰা আবেদন কৰিব পাৰিব। আবেদনৰ ডেটটো যিহেতু 5 ডিচেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো চলি আছে। যিহেতু অনলাইন মাধ্যমেৰে আপোনালোকে আবেদন কৰিব লাগিব। লাষ্ট ডেটটো আপোনালোকৰ এতিয়া 18 জানুৱাৰীলৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে।